সুপ্ৰভাত বন্ধু-বান্ধৱসকল, আজি আপোনালোকক এখনি তীৰ্থস্থান দেখুৱাবলৈ লৈছোঁ। এয়া নীলাচল পাহাৰৰ বুকুত অৱস্থিত কৌটিলিঙ্গ মন্দিৰ। বহুতেই হয়তো এই মন্দিৰটিৰ বিষয়ে নাজানে, আৰু যিসকলে জানে বা এবাৰ আহিছে বাৰে বাৰে আহিবলৈ মন যাব, কিয়নো এই মন্দিৰটি খুবেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজতে অৱস্থিত। আৰু মন্দিৰটিৰ পৰাই উপভোগ কৰিব পাৰি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য, আৰু আচল ভৰাই ল'ব পাৰি সেউজীয়াবোৰ। শিলৰ গুহাৰ মাজতে শিৱ মহাপ্ৰভুক পূজা কৰা হয়। বিশ্বাস অনুসৰি এই মন্দিৰটোত পূজা অৰ্চনা কৰিলে মনৰ আশা পূৰণ। লগতে মহাপ্ৰভু গণেশক পূজা কৰি আহোঁতে দুটা শিলৰ ফাঁক পোৱা যায়, আৰু এই ফাঁকটোৰে যদি আপুনি আহিব পাৰে তেতিয়াহ'লে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়, বা পাপ নথকা মানুহে এই শিলটোৰ মাজেৰে আহিব পাৰে বুলি ভবা হয়। আৰু এই মন্দিৰটো মোক দেখুৱাবলৈ লৈ আহিছিল আমাৰ প্ৰমীলা বাইদেৱে, আৰু শেষত আমি দুয়োপাৰেই ফটো উঠিলোঁ আৰু আকৌ আহিম বুলি আশা লৈয়ে উভতিলোঁ।